হয় আজি শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমী আৰু এই বৰ্তমান শিৱসাগৰৰ থানামুখৰ দিখৌ ঘাটত বৰ্তমান দেৱী প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া চলি আছে। শিৱসাগৰত এইবাৰ চহৰত 19খনৰ প্ৰতিমা ইয়াত আছিলে আৰু 19খন প্ৰতিমাৰ বিসৰ্জন প্ৰক্ৰিয়া চলি আছে। মই দেখুৱাইছোঁ এয়া প্ৰথমখন প্ৰতিমা শিৱসাগৰৰ ঐতিহাসিক দেৱী দলৰ প্ৰতিমা ভাগি বিসৰ্জন দিবলৈ আগবাঢ়িছে। দিখৌ শিৱসাগৰত এটা নিয়ম যে শিৱসাগৰৰ দেৱী দলৰ প্ৰতিমা এখন প্ৰথম বিসৰ্জন দিয়া হয়, তাৰ পিছতে বাকী প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়। আৰু এয়া মই দেখুৱাইছোঁ 292 বৰ্ষত ভৰি দিছিলে এইবাৰ দেৱী দলৰ যি দুৰ্গা পূজাৰ আৰু সেই প্ৰতিমা ভাগি মই দেখুৱাইছোঁ যি প্ৰতিমা দেৱী দলত স্থাপন কৰা হৈছিলে এই প্ৰতিমা ভাগি বৰ্তমান বিসৰ্জন দিবলৈ আগবাঢ়িছে। আৰু মন কৰিব লাগিব যে এইবাৰ হঠাৎ দিখৌ নদীৰ কালিৰে পৰা জলস্তৰ বৃদ্ধি পালে, যাৰ বাবে পূজাৰ বাবে ইয়াত যি প্লেটফৰ্ম বনাইছিলে বিসৰ্জন তাৰ বাবে কিছু সাল সলনি কৰিবলগীয়া হয়। আৰু এই মুহূৰ্তত এয়া প্ৰতিমা বিসৰ্জন কৰিবলৈ লৈছে ভক্তসকলে। মই ইয়াত দেখুৱাইছোঁ শিৱসাগৰৰ যি দিখৌ বুকুত এয়া প্ৰতিমা বিসৰ্জন দিব। বৰ্তমান মই দেখুৱাইছোঁ এয়া দেৱী দলৰ প্ৰতিমা যি প্ৰতিমা ভাগি ইয়াত মই দেখুৱাইছোঁ দিখৌ বুকুত বিসৰ্জন দিবলৈ আগবাঢ়িছে। এয়া শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌল 1700 শতিকাতে আহোম ৰাজত্ব কালত স্থাপন কৰা হৈছিলে আৰু এয়া তেতিয়াৰ পৰা দেৱী দৌলত দুৰ্গা পূজা পুৰাতন ৰীতি নীতিৰে উদযাপন কৰি অহা হৈছে। এইবাৰ যিহেতু জুবিন গাৰ্গৰ দেহাৱসান হ'ল, শিল্পী সকলোৰে হিয়াৰ আমঠু আৰু সেইবাবে কিছু এইবাৰ আনন্দ উৎসাহ ম্লান পৰিলে। আৰু যি ধৰণে পূৰ্বতে দেখা যায় যে বিসৰ্জনৰ সময়ত যথেষ্ট ঢাক ঢোলৰ তেওঁলোকে বজায়, কিন্তু এইবাৰ তেনেধৰণৰ বিশেষ আয়োজন কৰা নাছিলে। আৰু মই আজি ইয়াৰ পৰা ভাষ্য ল'ম, কিন্তু মই তাৰ পূৰ্বে দেখুৱাইছোঁ এয়া যে যি এয়া সেৱা লৈছে মাক বিদায় দিব শিৱসাগৰৰ এয়া দিখৌ থানামুখ দিখৌ ঘাটত এয়া বিসৰ্জন দিবলৈ লৈছে। কি ক'ব আজি? হয়, আজি আমাৰ দুৰ্গা পূজাৰ আজি বিজয়া দশমী আৰু এতিয়া আপোনালোকে দেখা পাইছে দেৱী দলৰ প্ৰতিমাই আমি বিসৰ্জনৰ বাবে প্ৰস্তুতি চলাইছোঁ। আৰু এয়া গতিকে দেৱী দলৰ পিছতে বাকীসকল পূজা তেওঁলোকৰ প্ৰতিমাসকল লাইন পাতি আছে, তেওঁলোকক আমাৰ ইতিমধ্যে বিসৰ্জনৰ প্ৰচেষ্টা কৰা হ'ব। অলপ প্ৰব্লেম হৈছে আজি। হয়, দেৱী দলৰ যিটো পৰম্পৰা, দেৱী দল প্ৰথমতে আহে, দেৱী দলৰ পিছতে বাকীখিনি প্ৰতিমা বিসৰ্জন দিয়া হয়। গতিকে দেৱী দলৰ পৰা এতিয়া আৰম্ভ কৰা হৈছে। সিহঁতৰ কিমান 18 ভাগ আছে। শিৱসাগৰ টাউনৰ 18 ভাগ আছে। সকলো এতিয়ালৈকে হয়, নিশ্চয়কৈ শৃংখলাপূৰ্ণভাৱে হৈ আছে। হয়, আচলতে কোনো ধৰণৰ যাতে অঘটন নহয়, শান্তিপূৰ্ণভাৱে যাতে এই বিসৰ্জন প্ৰক্ৰিয়া সমাপন কৰিব পাৰে তাৰ বাবে প্ৰশাসন, জিলা প্ৰশাসন, আৰক্ষী, SDRF, চিভিল ডিফেন্স সকলোৱে আচলতে কামত লাগি আছে। এয়া মই দেখুৱাইছোঁ দিখৌৰ জলস্তৰ যিহেতু যথেষ্ট পৰিমাণে বৃদ্ধি পালে তাৰ বাবে সম্পূৰ্ণৰূপে সষ্টম হৈ আছে SDRFৰ দল। এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ ঐতিহাসিক দেৱী দলৰ প্ৰতিমা বিসৰ্জন। এয়া দেৱী দলৰ প্ৰতিমা ইয়াৰ বিসৰ্জন দিয়া দৃশ্য আমি দেখুৱাই আছোঁ। এয়া দিখৌ বুকুত বিসৰ্জন দিছে দেৱী দলৰ যিভাগি প্ৰতিমা তাত স্থাপন কৰিছিলে সেই প্ৰতিমা বিসৰ্জন, আৰু তাৰ পিছতে বাকীবিলাক প্ৰতিমা বিসৰ্জন দিব। এয়া সকলোৱে আচলতে শোকাকুল পৰিৱেশৰ মাজেৰে বিদায় দিছে। দাদা কি ক'ব? আজি ইমান দিনে পূজা পাতল কৰি আজি মাইক বিদায় দিছোঁ। আৰু এইকেইদিন পূৰ্বৰ দৰে উৎসাহ নাই, পূৰ্বৰ দৰে উৎসাহ যিহেতু নাই, যিহেতু পৰিস্থিতি এনেকুৱা, কিন্তু আমি আমাৰ নিজৰ ৰীতি নীতিখিনি চলাই নিব লাগিব।
তাকে দুখৰ মাজেৰে আজি এই অনুষ্ঠানটি আজি আইক বিদায় দিয়া হ'ল আৰু হয় দুখৰ মাজেৰে এয়া প্ৰতিমা বিসৰ্জন দিছে আৰু এনেধৰণেই শিৱসাগৰত আজি প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া চলি আছে হয়তো সন্ধিয়া হ'বগৈ সন্ধিয়া ভাগৰলৈ প্ৰায় 19খন প্ৰতিমা বিসৰ্জন দিয়া হ'ব আৰু আচলতে আন্ধাৰৰ পূৰ্বে যাতে বিসৰ্জন প্ৰক্ৰিয়া সম্পূৰ্ণ হয় তাৰ বাবে প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ